আজি কেছটো অনাৰেবল জাষ্টিছ মিতালী ঠাকুৰীয়া মেডামৰ কোৰ্টত উঠিছোঁ কাৰণ 1 নম্বৰ আইটেম হিচাপে তেতিয়া তেওঁলোকৰ উকিল কেলকাতাৰ পৰা ভিজিট আছিল মানে ভিডিঅ' কনফাৰেন্সিং কলত এইটো হৈছিল তো তেওঁ ক'লে যে কিছুমান নতুন ডকুমেণ্টছ আৰু কিবা ছাবমিট কৰিব লগা আছে তেওঁ এফিডেভিট ফাইল কৰিব বিচাৰিছে সেই মৰ্মে কোৰ্টে 18 তাৰিখটো দিলে ফৰ হিজ ফাইলিং অফ এফিডেভিট এডিশ্যনেল এফিডেভিট যি কাগজ তথ্য দিব খুজিছে সেইখিনি তেওঁক পাৰ্মিশ্যন দিলে তো আমাৰ আজি ষ্টেটৰ হয় মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়া এপিয়াৰ হ'ল তেওঁ ক'লে ঠিক আছে আমি কাগজখিনি যদি পাওঁ তেতিয়াহ'লে গোটেইখিনি আমি আগে চাই ল'ম তাৰপিছত যদি আমি অবজেকশ্যন দিব লাগে আমি কিন্তু অবজেকশ্যনৰ এটা সময় ল'ম সেই মৰ্মে 22 তাৰিখেহে কেছটো ফিক্স কৰিছে ফৰ ফাইলিং অৰ গোয়িং ফৰ এ হিয়াৰিং ডেট তাৰপিছত যেতিয়া 22 তাৰিখে প্ৰথম শুনানিটো হ'ব এই বেলত তো এইখিনি অনাৰেবল কোৰ্টে ডিচাইড কৰিব দেয়াৰ আফটাৰ ইন দ্য মেইন টাইম আমি সেইটো পইণ্ট আউট কৰিছিলোঁ যে 26 তাৰিখে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰ আছে যদি ডিচাৰ্জ হৈ যায় তে এইখন বেল পিটিশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব তো সেইকাৰণে এই 26 তাৰিখৰ পিছতহে কেছটো ল'ব লাগে বেল হিয়াৰিংটো 26 তাৰিখৰ পিছত হ'ব লাগে বুলি আমি আমাৰ ফালৰ পৰা দেখাইছিলোঁ কিন্তু যিহেতু বেল মেটাৰ এটা একিউজডৰো ৰাইট আছে সেইকাৰণে কোৰ্টে দুই পক্ষৰ কাৰণে চাব লাগিব তো সেইকাৰণে কোৰ্টে ক'লে নহয় ডিলে হৈ যাব তো উইল টেক ইট আপ অন দ্য 22nd তো আল্টিমেটলি এতিয়া দিনটো ধাৰ্য হ'ল 22 তাৰিখ ফাৰ্ষ্ট যেতিয়া আমাৰ এইটো অনাৰেবল হাইকোৰ্টত কেছৰ ষ্টেজটো হ'ল প্ৰথম মোশ্যন ষ্টেজত কি হয় কোৰ্টে নোচোৱাকৈও ডাইৰেক্ট বেল দিব পাৰে কেছ সপক্ষে কিন্তু এইটো যিহেতু এটা চেঞ্চিটিভ কেছ তাতে ইমান মস্ত কেছ ডায়েৰী আছে গোটেইখিনি কেছ ৰেকৰ্ড আছে মস্ত ডাঙৰ আমি চবেই পঢ়িব লাগিব কোৰ্টেও পঢ়িব লাগিব কাৰণ কোৰ্টেতো এতিয়ালৈ একো দেখাই নাই না তো আমি দুই পক্ষ দেখাম আমিতো চাই থৈছোঁ অলৰেডি ফ্লেগ মাৰ্ক কৰিয়ে থৈছোঁ সেইখিনি সময় সপক্ষে আমি দেখাই দিম তো সেইকাৰণে কোৰ্টে ক'লে আই হেভ টু অলছ' গ' থ্ৰু দ্য কেছ ৰেকৰ্ড তো তেওঁলোকে চালি জাৰি চাইহে অৰ্ডাৰটো দিব তো সেইকাৰণে 22 তাৰিখে এতিয়া শুনানি লয় নে আমাক অবজেকশ্যন ফাইল কৰিব দিয়ে সেইটো আল্টিমেটলি ফাইনেলাইজ কৰাৰ পিছতহে বাকী কামখিনি বা কথাখিনি হ'ব